হেল্ল' এভৰিৱান ৱেলকাম টু মাই চেনেল আছাম জব ফিভাৰ বেংক অফ বাৰোদাৰ ফালৰ পৰা পোষ্ট জাৰি কৰা হৈছে আৰু ইয়াৰ লাষ্ট ডেট হৈছে 26 ফেব্ৰুৱাৰী 2026 তো ইয়াৰ আগত আপোনালোকে এপ্লাই কৰিব লাগিব তো ইয়াৰে আমি কি প্ৰচেছ আছে চাই লওঁ পোষ্ট কি হয় প্ৰথম পোষ্টটো হৈছে ছিনিয়ৰ মেনেজাৰ MSME ৰিলেশ্যনশ্বিপ এই পোষ্টটো কেইটা লোৱা হ'ব 113টা পোষ্ট ইয়াৰে ভেকেঞ্চি আছে আৰু ইয়াৰ বয়সৰ সীমা হৈছে 30 বছৰৰ পৰা 40 বছৰৰ ভিতৰলৈকে ইয়াৰ বয়সৰ সীমা আৰু কোৱালিফিকেশ্যন কি লাগিব ইয়াত মেণ্ডেটৰী বুলি ধৰি দিয়া হৈছে কাৰণ লাগিবই মাষ্ট বি গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন যিকোনো আৰ্টছ হওক কমাৰ্চ হওক বা ছায়েন্স হওক তাত আপোনালোকৰ ডিগ্ৰী হ'ব লাগিব ডিগ্ৰী পাছ হ'ব লাগিব আৰু ইয়াতে প্ৰিফাৰ্ড দিছে 2 year ফুল টাইম MBA ফুল 2 বছৰৰ MBA বা PGDM লাগিব ইন ফাইনেন্স বা মাৰ্কেটিং বা চেলছ বা বেংকিঙত 2 বছৰৰ লাগিব আৰু পোষ্ট কোৱালিফিকেশ্যন দিছে ইয়াতে এক্সপিৰিয়েঞ্চ ইয়াত এক্সপিৰিয়েঞ্চ হিচাপে দিছে মেণ্ডেটৰী বুলি ধৰি দিয়া হৈছে মিনিমাম 8 বছৰৰ বেংকিঙত 8 বছৰৰ এক্সপিৰিয়েঞ্চ লাগিব আৰু বাকী 4 বছৰৰ এক্সপিৰিয়েঞ্চ ক্ৰেডিট প্ৰচেছিং চেলছ অফ লোন প্ৰডাক্টছ উইথ এনি বেংকছ NBFC ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন ইন ইণ্ডিয়া আৰু প্ৰিফাৰ্ড আছে এক্সপিৰিয়েঞ্চ ইন MSME ক্ৰেডিট প্ৰচেছিং বা চেলছ অফ MSME লোন তাত আপোনাৰ প্ৰিফাৰ্ড বুলি কৈছে তাৰপাছত ইয়াৰ দ্বিতীয় নম্বৰটো পোষ্ট হৈছে ছিনিয়ৰ মেনেজাৰ ক্ৰেডিট এনালাইষ্ট আৰু ইয়াৰ পোষ্ট আছে 19টা পোষ্ট আৰু বয়সৰ সীমা হৈছে 29 বছৰৰ পৰা 37 বছৰলৈকে আৰু ইয়াৰ কোৱালিফিকেশ্যন দিছে গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন যিকোনো ষ্ট্ৰীমত ডিগ্ৰী লাগিব আৰু প্ৰিফাৰ্ড কৰিছে CA CFA CMA অৰ 2 year ফুল টাইম 2 বছৰৰ MBA বা PGDM ইন ফাইনেন্স আৰু পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ কৰিছে ইয়াতো 6 বছৰৰ এক্সপিৰিয়েঞ্চ দিছে ইন ক্ৰেডিট প্ৰচেছিং উইথ এনি বেংক যিকোনো বেংকত ক্ৰেডিট প্ৰচেছিঙৰ 6 বছৰৰ এক্সপিৰিয়েঞ্চ মিনিমাম লাগিব অথবা NBFC লাগিব বা ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন ইন ইণ্ডিয়া লাগিব অথবা ইয়াত অৰ বুলি দিয়া হৈছে যে RBI এপ্ৰুভ কৰা এজেঞ্চিবিলাকত 6 বছৰৰ এনালাইষ্ট হিচাপে এক্সপিৰিয়েঞ্চ লাগিব হেভিং CA অথবা CMA কোৱালিফিকেশ্যন লাগিব আৰু for the minimum 5 years experience is required 5 বছৰ এক্সপিৰিয়েঞ্চো দৰকাৰ হ'ব আৰু ইয়াত প্ৰিফাৰ্ড দিছে এক্সপিৰিয়েঞ্চ ইন MSME ক্ৰেডিট প্ৰচেছিং তাৰপিছত 3 নম্বৰ পোষ্টটো হৈছে মেনেজাৰ ক্ৰেডিট এনালাইষ্ট ইয়াত আছে 34টা পোষ্ট আৰু বয়সৰ সীমা হৈছে 25 বছৰৰ পৰা 36 বয়সৰ ভিতৰত আৰু ইয়াতো কোৱালিফিকেশ্যন দিয়া হৈছে যে ডিগ্ৰী মেণ্ডেটৰী আছে ডিগ্ৰী লাগিব প্ৰিফাৰ্ড কৰিছে CA CFA CMA অৰ 2 বছৰৰ ফুল টাইম MBA বা PGDM ইন ফাইনেন্স আৰু ইয়াত পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ সুধিছে 3 বছৰৰ এক্সপিৰিয়েঞ্চ ইন ক্ৰেডিট প্ৰচেছিং উইথ এনি বেংক অথবা NBFC বা ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন ইন ইণ্ডিয়া ইয়াত অৰ বুলি দিছে অৰ অথবা 3 বছৰৰ এক্সপিৰিয়েঞ্চ as analyzed in RBI approved rating agencies candidate having CA CMA as qualification for them minimum 2 years experience is required মানে ইয়াত কৈছে RBI এপ্ৰুভ কৰা এজেঞ্চিবিলাকত কেণ্ডিডেটে CA CMA কোৱালিফিকেশ্যন লাগিব 3 বছৰৰ এক্সপিৰিয়েঞ্চ হিচাপে আৰু সেই কোৱালিফিকেশ্যন 2 বছৰৰ এক্সপিৰিয়েঞ্চ দৰকাৰ আছে বুলি কৈছে আৰু প্ৰিফাৰ্ড কৰিছে এক্সপিৰিয়েঞ্চ ইন MSME ক্ৰেডিট প্ৰচেছিং আৰু আপোনালোকৰ দৰমহাটো এনেকুৱা ধৰণৰ দিয়া হ'ব 76,000ৰ পৰা 89,000লৈকে 89,890লৈকে দৰমহা দিয়া হ'ব দৰমহাটো খুবেই ভাল দিছে গতিকে আপোনালোকৰ যাৰ এক্সপিৰিয়েঞ্চ বা কোৱালিফিকেশ্যন মিলি আছে তেওঁলোকে এই জবটোৰ বাবে এপ্লাই কৰিব পাৰে আৰু ইয়াৰ ফিজটো হৈছে ফিজৰ বিষয়ে আমি চাওঁ ইয়াতে PWBD বা ESM বা ওমেনৰ 175 দিব লাগিব পে'মেণ্ট কৰিব লাগিব প্লাছ পে'মেণ্ট গেটৱে চাৰ্জেছ মানে পে'মেণ্ট কৰা চাৰ্জ এটাও দিব লাগিব আৰু 175টো হ'ল এক্সট্ৰা ইয়াৰ লগত পে'মেণ্ট কৰা চাৰ্জ এটা যিকোনো এটা মিলি এড হৈ থাকিব আৰু ST SCৰ বাবে 175ও দিব লাগিব প্লাছ যিকোনো এটা পে'মেণ্ট কৰা চাৰ্জ থাকিব সেইটোও দিব লাগিব আৰু জেনেৰেল সকলোৱে বা EWS বা OBC সকলে 850 দিব লাগিব 850 টকা প্লাছ পে'মেণ্ট কৰা চাৰ্জ এটা এক্সট্ৰাকৈ আৰু ইয়াৰ ইম্পৰ্টেণ্ট ডেটছ কেইটা হৈছে ইয়াৰ এপ্লিকেশ্যনটো ষ্টাৰ্টিং ডেট হৈছে 6 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হৈছে 2026 আৰু ইয়াৰ লাষ্ট ডেট হৈছে 26 ফেব্ৰুৱাৰী 2026 26 ফেব্ৰুৱাৰীৰ আগত আপোনালোকে যিসকলৰ কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ মিলি আছে তেওঁলোকে এপ্লাই কৰি লওক
গতিকে ভিডিঅ'টো ভাল লাগিলে সকলোৱে এটা লাইক কৰিব আৰু এনেকুৱা ধৰণৰ জব আপডেটছ পাই থাকিবলৈ চেনেলটো ফ'ল' কৰি ৰাখিব বা ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ইয়াৰে মই লিংকটো আপোনালোকক চেনেলৰ ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে তাত ক্লিক কৰি ডাইৰেক্টলি এপ্লাই কৰিব পাৰিব